Hello my dear students, tag question are a important part তোমালোকৰ কাৰণে লৈ আহিছো। এটো imperative sentence or tag question হয়। imperative sentence or tag question একেবাৰে ইজি হয়। সোয়া নাম্বার 1 দি আছে shut the door, অর্থাৎ দরজাখন বন্ধ করা। এটো imperative sentence এর উদাহরণ হয়। imperative sentence এর tag question কৰিবলৈ হলে জাস্ট কি হ'ব লাগিব, will you বাক্যাংশটো ব্যৱহাৰ কৰিব লাগিব। সো shut the door তেনেহলে ইয়াৰ tag question টো হ'ব will you, ওকে। will you বহুৱাই লাষ্টত কি দিব লাগিব, প্ৰশ্নবোধক চিহ্নটো দিব লাগিব। গতিকে ইয়াৰ আনসাৰটো হৈ গল will you। এটো যিকোনো ইম্পাৰেটিভ সেন্টেন্স এনেকৈ লেটাস যদি থাকে তেনেহলে বেলেগ হ'ব। ইয়াতে shut the door এটো ইম্পাৰেটিভ সেন্টেন্স হয়, গতিকে ইয়াতে কি হ'ব লাগিব, জাস্ট will you বহুৱাই দিব লাগিব, ওকে। নাম্বার 2 সোয়া do the work at once, কামটো তৎক্ষণাৎ কৰা। এটো ইম্পাৰেটিভ সেন্টেন্সৰ উদাহৰণ হয়, গতিকে ইয়াৰ ট্যাগ কোৱেশ্চনটো কি হ'ব, will you, ওকে। ইয়াতো কি বহিব will you আৰু লাষ্টত কি দিব লাগিব, প্ৰশ্নবোধক চিহ্নটো দিব লাগিব। সো do the work at once ইয়াৰ ট্যাগ কোৱেশ্চনটো হ'ব will you। নাম্বার 3 call in a doctor, এটো ইম্পাৰেটিভ সেন্টেন্স হয়, গতিকে ইয়াৰ ট্যাগ কোৱেশ্চনটো হ'ব will you, ওকে। ট্যাগ কোৱেশ্চনটো হ'ব will you। get out from here ইয়াৰ ট্যাগ কোৱেশ্চনটো হ'ব will you, কাৰণ এটো ইম্পাৰেটিভ সেন্টেন্স হয়, গতিকে সকলোতে কি হ'ব লাগিব, will you বহাব লাগিব। post the letter immediately, তো চিঠিখন তৎক্ষণাৎ কি কৰিব কৈছে, ডাকত দিব কৈছে, পোষ্টত দিব কৈছে, সেই কাৰণে ইয়াতে কি হ'ব will you বহিব, কাৰণ এটো ইম্পাৰেটিভ সেন্টেন্স হয়, গতিকে ইয়াৰ ট্যাগ কোৱেশ্চনটো হ'ব will you। এতিয়া সোয়া নাম্বার 6 দি আছে let us go out for a walk। সো এটো ইম্পাৰেটিভ সেন্টেন্সৰ উদাহৰণ হয়, ইম্পাৰেটিভ সেন্টেন্স হয়, কিন্তু ইয়াতে কি ব্যৱহাৰ কৰা হৈছে, let us ব্যৱহাৰ কৰা হৈছে। সো আগৰ বিলাকত let us ব্যৱহাৰ কৰা হোৱা নাছিল, সেই কাৰণে জাস্ট will you ব্যৱহাৰ কৰিছিল। কিন্তু এতিয়া সো let us ব্যৱহাৰ, let us যদি দিয়া থাকে তেনেহলে আমি ইয়াৰ ফৰ্মুলাটো হ'ব জাস্ট ইয়াতে shall we ব্যৱহাৰ কৰিব লাগিব, ওকে। shall we আৰু লাষ্টত কি দিব লাগিব, প্ৰশ্নবোধক চিহ্নটো দিব লাগিব। ইয়াতে আছিল will you আৰু let us দ্বাৰা যদি স্টার্ট হয় বাক্যটো তেনেহলে কি কৰিব লাগিব, shall we এই বাক্যাংশটো ব্যৱহাৰ কৰিব লাগিব, ওকে। সো নাম্বার 7 সোয়া let us sing a song, এটো let us দ্বাৰা বাক্যটো স্টার্ট হৈছে, সেই কাৰণে ইয়াতে কি হ'ব লাগিব, ইয়াৰ ট্যাগ কোৱেশ্চনটো হ'ব shall we, ওকে। ইয়াৰ ট্যাগ কোৱেশ্চনটো কি হ'ব shall we। নাম্বার 8 let us drop this matter, এটো let us দ্বাৰা আৰম্ভ হৈছে, গতিকে ইয়াৰ ট্যাগ কোৱেশ্চনটো হ'ব shall we, shall we, ওকে। এটো হৈ গল। নাম্বার 9 let us go home now, এটো let us দ্বাৰা আৰম্ভ হৈছে, গতিকে ইয়াৰ ট্যাগ কোৱেশ্চনটো হ'ব shall we। ট্যাগ কোৱেশ্চনটো কি হ'ব shall we। let us sit together, ইয়াতো কি হ'ব shall we, কাৰণ let us দ্বাৰা স্টার্ট হৈছে, সেই কাৰণে ইয়াৰ ট্যাগ কোৱেশ্চনটো হ'ব shall you। সো এনেকৈ আমি let us থাকিলে ডাইৰেক্ট আমি কি বহাই দিব লাগিব, shall we বহাই দিব লাগিব। আৰু let us না থাকে বেলেগ যদি থাকে ইন্টাৰোগেটিভ সেন্টেন্স হয় তেনেহলে জাস্ট কি বহাই দিব লাগিব, will you বহাই দিব লাগিব। সো ইম্পাৰেটিভ সেন্টেন্সৰ ট্যাগ কোৱেশ্চন এনেকৈ কৰা হয়, একেবাৰে ইজি। তোমালোকে এইবোৰ লিখি লৈ প্ৰেক্টিস কৰিবা।